নমস্কাৰ প্ৰিয় দৰ্শক, দিনটোৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজি অসমীয়া আঘোণ মাহৰ 21 তাৰিখ আৰু ইংৰাজী 8 ডিচেম্বৰ। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। ভাইৰেল ফোন কল, আৰম্ভ হৈ গ'ল কংগ্ৰেছত টিকটৰ দৰদাম। সংখ্যালঘু প্ৰাৰ্থীয়ে দিব লাগে 10 লাখ টকাৰ আগধন। নিৰ্বাচনৰ দিন চমু চাপিছে ঠিকেই, কিন্তু এই সময়টো কংগ্ৰেছক পুনৰ অভ্যন্তৰীণ বিতৰ্কই কঁপাই তুলিছে। এইবাৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এটা বিশেষ ফোন টেপিং। এই বিশেষ ফোন টেপিংটোৱে কংগ্ৰেছৰ ভিতৰৰ টিকট কিনা বেচাৰ ৰাজনীতিৰ পৰা পৰ্দা আঁতৰাইছে। মঙলদৈৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে স্বয়ং এই কলটোক সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ পিছতে বিষয়টোৱে অসমৰ ৰাজনীতিত ব্যাপক আলোড়নৰ সৃষ্টি কৰিছে। বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই ফোন কলৰ অডিঅ'টো। উক্ত ফোন টেপিংটোৰ কথোপকথনত সংখ্যালঘু প্ৰাৰ্থীক টিকট দিবৰ বাবে 10 লাখ টকাৰ আগধন দাবী কৰা কথা স্পষ্ট হৈছে। কলটোৰ এফালে আছিল দিল্লীৰ এগৰাকী নাৰীৰ কণ্ঠ আৰু আনফালে আছিল অসমৰ এজন টিকট দালালৰ কণ্ঠ। এই বিশেষ ফোন টেপিংটোৱে কংগ্ৰেছৰ ভিতৰৰ অপ্ৰত্যাশিত টিকটৰ বেপাৰৰ দৃশ্যটোক স্পষ্টকৈ দেখুৱায়। উল্লেখযোগ্য যে প্ৰথমে এই ফোন কলটোক ভুৱা বুলি ধাৰণা কৰা হৈছিল যদিও কংগ্ৰেছ নেতা আনোৱাৰ হুছেইন লস্কৰে ৰকিবুল হুছেইনৰ ওপৰত দোষাৰোপ কৰি দলৰ টিকট দিয়াৰ ক্ষেত্ৰত ধন প্ৰভাৱৰ কথা মুকলিকৈ প্ৰকাশ কৰে। সংবাদ মাধ্যমৰ আগত আনোৱাৰ হুছেইন লস্কৰে এই অভিযোগ উত্থাপন কৰাৰ পাছতে তেওঁলৈ কংগ্ৰেছৰ নেতৃত্বই চৌকছ নটিচো প্ৰেৰণ কৰিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। প্ৰথমবাৰৰ বাবে অসমত নিষিদ্ধ মৌলবাদী সংগঠনৰ কাৰ্যকলাপ। বাংলাদেশৰ অস্থিৰ অৱস্থাৰ পিছত ভাৰত তথা অসমৰ সীমান্ত অঞ্চলত মৌলবাদী সংগঠনৰ কাৰ্যকলাপ বৃদ্ধি পোৱাৰ সম্ভাৱনা অধিক হৈ উঠিছে, যাৰ পৰিপ্ৰেক্ষিতত অসমত মৌলবাদী গোটৰ সৈতে জড়িত সকলো সামগ্ৰী আৰু ডিজিটেল কণ্টেণ্ট নিষিদ্ধ কৰিছে ৰাজ্য চৰকাৰে। অসম চৰকাৰে 3 ডিচেম্বৰত এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰি জামাত উল মুজাহিদ্দিন বাংলাদেশ, আনচাৰুল্লাহ বাংলা টিম আৰু আনচাৰ আল ইছলামৰ সৈতে সম্পৰ্কিত যিকোনো জেহাদী সাহিত্য প্ৰচাৰ সামগ্ৰী, ৱেবছাইট, ছ'চিয়েল মিডিয়া পেজ, চেনেল, ডিজিটেল প্লেটফৰ্ম নিষিদ্ধ কৰিছে। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত প্ৰথমবাৰৰ বাবে অসমত মৌলবাদী সংগঠনৰ কাৰ্যকলাপ নিষিদ্ধ কৰা হয়। উল্লেখযোগ্য যে অসম আৰক্ষীৰ স্পেচিয়েল টাস্ক ফ'ৰ্চে 2023 চনৰ 1 মাৰ্চৰ পৰা 2024 31 ডিচেম্বৰলৈকে মুঠ 21 জন জেহাদী আৰু উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ ভিতৰত ভাৰতত ISISৰ মুৰব্বী নেতা, 15 জন ইছলামিক উগ্ৰবাদী সংগঠনৰ সদস্য, এজন CPI মাওবাদীৰ জ্যেষ্ঠ নেতা, আলফাৰ এজন উগ্ৰপন্থী আৰু মণিপুৰ ভিত্তিক উগ্ৰবাদী সংগঠনৰ 3 জন সদস্যক গ্ৰেপ্তাৰ কৰিছিল। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। সামাজিক মাধ্যমত পুনৰ জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰৰ আৱেগিক পোষ্ট। জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি পুনৰ আৱেগিক হৈ পৰিছে জুবিনৰ ভগ্নী পামী বৰঠাকুৰ। পুনৰ সামাজিক মাধ্যমত কৰিছে এক আৱেগিক পোষ্ট। উল্লেখযোগ্য যে যেনেদৰে জুবিনৰ ন্যায়ৰ বাবে ডিজিটেল ক্ষেত্ৰখনত যুদ্ধ চলি আছে, প্ৰতিজন অনুৰাগীয়ে এটাই বিচাৰিছে প্ৰাণৰ শিল্পীজনে ন্যায় পোৱাটো। পোষ্টটোত লিখিছে যে এয়াতো নাছিল কোনো যোৱাৰ সময়, তই সকলোকে বিশ্বাস কৰিলি আৰু তোক সকলোৱে নিজৰ স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰিলে। কেতিয়াবা বন্ধুৰ ভেষত, কেতিয়াবা আত্মীয়ৰ ভেষত, কাৰোবাৰ ক্ষুদ্ৰ স্বাৰ্থ, কাৰোবাৰ অকণমান ডাঙৰ স্বাৰ্থ আৰু কাৰোবাৰ বৃহৎ স্বাৰ্থ। আনকি 19 ছেপ্টেম্বৰৰ দিনাও যেন তোক ঠেলি পঠালে শেষ কৰি দিবলৈ। কোনোবাই বন্ধুৰ ভেষত, কোনোবাই আত্মীয়ৰ ভেষত আৰু কিৰিলি পাৰিলে মৃত্যুৰ কিৰিলি। কাৰো কলিজা নকপিল নে তোক এবাৰলৈ বচাবলৈ, তই যেন অভিমন্যু চক্ৰবেহুৰ বলি। এতিয়াও কিন্তু ক্ষান্ত হোৱা নাই সেই স্বাৰ্থৰ খেল, আমি সৰ্বশান্ত আৰু নেখেলিবা। এনেদৰে সামাজিক মাধ্যমত আৱেগিক পোষ্ট কৰিলে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ডিচেম্বৰ 9 তাৰিখে অসমত 3.7 লাখ নতুন লাভান্বিতক PMAY পুঁজি বিতৰণ কৰা হ'ব। অসমত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত প্ৰায় 3.70 লাখ নতুন লাভান্বিতলৈ পুঁজি ডিচেম্বৰ 9 তাৰিখে মুকলি কৰা হ'ব। এই ঘোষণা পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। মন্ত্ৰীগৰাকীয়ে জনোৱা মতে বকুত মুখ্যমন্ত্ৰী আৰু তেওঁৰ যুটীয়া নেতৃত্বত এক কেন্দ্ৰীয় অনুষ্ঠানৰ জৰিয়তে এই পুঁজি বিতৰণ কৰা হ'ব। ৰঞ্জিত কুমাৰ দাসে লগতে কয় যে এই আঁচনিৰ অধীনত প্ৰায় 3.70 লাখ গৃহ অনুমোদন কৰা হৈছে আৰু আমি অতিৰিক্ত 12,000 ঘৰ বিতৰণ কৰাৰ সিদ্ধান্ত লৈছোঁ। ডিচেম্বৰ 9 তাৰিখে মুখ্যমন্ত্ৰী আৰু মই যুটীয়াভাৱে কেন্দ্ৰীয় আনুষ্ঠানিক বিতৰণৰ নেতৃত্ব দিম। একে সময়তে প্ৰতিটো সমষ্টিত সভা অনুষ্ঠিত হ'ব, য'ত নতুন লাভান্বিতসকলৰ বেংক একাউণ্টত PMAY পুঁজিৰ প্ৰথমটো কিস্তি পোনপটীয়াকৈ জমা দিয়া হ'ব। প্ৰধানমন্ত্ৰী আৱাস যোজনা কেন্দ্ৰীয় চৰকাৰৰ এক প্ৰধান গৃহ নিৰ্মাণ আঁচনি,
যাৰ উদ্দেশ্য হৈছে দুৰ্বল অৰ্থনৈতিক শ্ৰেণী, নিম্ন আয়ৰ গোট আৰু গ্ৰাম্য পৰিয়ালসমূহক স্থায়ী গৃহ নিৰ্মাণৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰি সকলোৰে বাবে গৃহ লক্ষ্য পূৰণ কৰা। ডিচেম্বৰ 9 তাৰিখে বকুত অনুষ্ঠিত হ'বলগীয়া এই ৰাজ্যজোৰা অনুষ্ঠানে অসমৰ গ্ৰাম্য দুখীয়া লোকসকলৰ বাবে নিজা ঘৰৰ সপোন পূৰণৰ পথ মুকলি কৰিব। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। অসম আৰক্ষীক ভৎসৰ্ণা সুপ্ৰিম কোৰ্টৰ। চাৰ্জশ্বিট অবিহনে ধৃতক 2 বছৰৰ বন্দী আৰক্ষী। বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন UAPAৰ অধীনত গ্ৰেপ্তাৰ কৰি চাৰ্জশ্বিট দাখিল নকৰাকৈ 2 বছৰৰ অধিক কাল এজন জনগোষ্ঠীয় লোকক নিজৰ জিম্মাত ৰাখি উচ্চতম ন্যায়ালয়ৰ ভৎসৰ্ণাৰ সন্মুখীন হ'ল অসম আৰক্ষী। ন্যায়াধীশ বিক্ৰম নাথ আৰু সন্দীপ মেহতাৰে গঠিত খণ্ড বিচাৰপীঠে অসম আৰক্ষীৰ এনে কাৰ্যক ভয়ংকৰ বুলি অভিহিত কৰিছে। UAPA যিমানেই কঠোৰ নহওক কিয় এজন ব্যক্তিক উক্ত আইনৰ ধাৰাত গ্ৰেপ্তাৰ কৰি অভিযোগনামা দাখিল নকৰাকৈ 2 বছৰলৈকে কেনেকৈ বন্দী কৰি ৰাখিব পাৰে সেই বিষয়ত ন্যায়ালয়ে পোনপটীয়াকৈ প্ৰশ্ন উত্থাপন কৰে। অসম আৰক্ষীৰ এনে কাৰ্যত উচ্চতম ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠখনে সম্পূৰ্ণ বেআইনী বুলি অভিহিত কৰি ৰাজ্য চৰকাৰক প্ৰতিনিধিত্ব কৰা অধিবক্তা শুভদীপ ৰায়ৰ উদ্দেশ্যে ন্যায়াধীশ মেহতাৰ প্ৰশ্ন। অসম আৰক্ষীয়ে নিজকে দেশৰ সৰ্বশ্ৰেষ্ঠ তদন্তকাৰী সংস্থা বুলি ভাবে নেকি? উল্লেখযোগ্য যে টনলং কন্যাক নামৰ এজন যুৱকক অসম ৰাইফলছে 2023 চনৰ 23 জুলাইত নাগালেণ্ডৰ ম্যানমাৰ সীমান্তত 3,25,000 টকাৰ সৈতে গ্ৰেপ্তাৰ কৰিছিল। 43 বছৰীয়া কন্যাকৰ বিৰুদ্ধে আলফাৰ সৈতে সম্পৰ্ক থকা ম্যানমাৰৰ বাসিন্দা বুলি অভিযোগেৰে পৰৱৰ্তী সময়ত অসমত ৰুজু কৰা হৈছিল গোচৰ। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। অসমত 2024 বৰ্ষত 41,713 জন লোকৰ দেহত কৰ্কট ৰোগৰ সংক্ৰমণ। অসমত ভয়ংকৰভাৱে বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা। ৰাজ্যত 2024 বৰ্ষত 41,713 জন লোকৰ দেহত কৰ্কট ৰোগৰ সংক্ৰমণ ধৰা পৰিছে। লোকসভাৰ চলিত শীতকালীন অধিৱেশনৰ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী প্ৰতাপ ৰাও যাদৱে প্ৰকাশ কৰা মতে 2024 বৰ্ষত অসমত 41,713 জন লোক কৰ্কট ৰোগত আক্ৰান্ত হৈছে। 2023 বৰ্ষতো অসমত আনুমানিকভাৱে 40,000ৰো অধিক লোক এই ৰোগত আক্ৰান্ত হোৱা বুলি স্বাস্থ্য মন্ত্ৰালয়ে তথ্যত প্ৰকাশ কৰিছে। ICMRৰ ৰাষ্ট্ৰীয় কৰ্কট পঞ্জীয়ন প্ৰকল্পৰ তথ্যৰ উদ্ধৃতিৰে স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে অসমত বছৰি গড়ে প্ৰায় 40,000তকৈ অধিক লোক মুখৰ কৰ্কট ৰোগত আক্ৰান্ত হয়। ৰাজ্য চৰকাৰে কৰ্কট ৰোগৰ সংক্ৰমণৰ ৰোধ কৰাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে জৰায়ুৰ কৰ্কট ৰোগ ধৰা পেলোৱাৰ বাবে স্বাস্থ্য বিভাগে চাৰ্ভিকেল কেঞ্চাৰ স্ক্ৰিনিং শিবিৰৰো আয়োজন কৰা দেখা গৈছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। কামাখ্যাত উপস্থিত আন্তঃৰাষ্ট্ৰীয় ৰেপ সংগীত শিল্পী পোষ্ট মেলনৰ বেণ্ড। আজি গুৱাহাটীত আমেৰিকাত পপ ষ্টাৰ পোষ্ট মেলনৰ লাইভ কনচাৰ্ট। আজি সন্ধিয়া খানাপাৰাৰ পশু চিকিৎসা খেলপথাৰত পোষ্ট মেলনৰ কনচাৰ্ট অনুষ্ঠিত হ'ব। হাজাৰ হাজাৰ টকাত বিক্ৰী হৈছে পোষ্ট মেলনৰ সংগীতানুষ্ঠানৰ টিকট। ইতিমধ্যে সকলো টিকট শ্লোট আউট হৈছে। শেহতীয়াকৈ আমেৰিকান পপ ষ্টাৰগৰাকীক প্ৰতিনিধিত্ব কৰা দলটো কালি গুৱাহাটীত উপস্থিত হৈ কামাখ্যা মন্দিৰ পৰিদৰ্শন কৰে। ইপিনে প্ৰতিনিধি দলটোত আছিল 2জন সংগীত শিল্পী, মেনেজাৰ আৰু 3জন প্ৰডাকশ্যনৰ সদস্য। অনুষ্ঠানৰ পূৰ্বে কামাখ্যা মন্দিৰ দৰ্শন কৰি তেওঁলোকে প্ৰাৰ্থনা কৰা দেখা যায়। উল্লেখযোগ্য যে এই লাইভ কনচাৰ্টত হাজাৰ হাজাৰ অনুৰাগীয়ে ভিৰ কৰাৰ সম্ভাৱনা আছে। 5 ঘণ্টা ধৰি অনুষ্ঠান পৰিৱেশন কৰিব আমেৰিকান পপ ষ্টাৰ পোষ্ট মেলনে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। চাহ বাগিচাৰ শ্ৰমিকক মাটিৰ পট্টা প্ৰদান। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতেই বাগিচাই বাগিচাই চলিছে জৰীপ। চাহ বাগিচাৰ শ্ৰমিকে অতি সোনকালে লাভ কৰিব ভূমিৰ পট্টা। বাগিচাৰ শ্ৰমিকসকলক ভূমিৰ পট্টাৰ বাবে বিধানসভাত আইন গৃহীত কৰাৰ পাছত ৰাজ্যৰ প্ৰতিখন বাগিচাত আৰম্ভ হৈছে ভূমিৰ জৰীপৰ কাম। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত শেহতীয়াকৈ জিলা আয়ুক্তসকলৰ বৈঠক অনুষ্ঠিত হৈ যোৱাৰ পিছত প্ৰতিখন জিলাত ৰাজহ বিভাগৰ সহযোগত বাগিচাৰ শ্ৰমিকসকলৰ ভূমি জৰীপৰ কাম আৰম্ভ কৰা হৈছে। উল্লেখযোগ্য যে বছৰ বছৰ ধৰি বাগিচাৰ ভূমিত বসবাস কৰি অহা চাহ শ্ৰমিকসকলে আজিলৈকে লাভ কৰা নাই ভূমিৰ পট্টা। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই এই বিষয়টোক লৈ শেহতীয়াকৈ ঘোষণা কৰিছিল যে চাহ বাগিচাৰ শ্ৰমিকসকলক ভূমিৰ পট্টা প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰীৰ এনে ঘোষণাক নাটক বুলি কটাক্ষ কৰা বিৰোধীৰ উপলুঙাৰ মাজতে চাহ শ্ৰমিকক ভূমিৰ অধিকাৰ প্ৰদানৰ বাবে আৰম্ভ হৈছে ভূমিৰ জৰীপৰ কাম। ভূমিৰ পট্টা প্ৰদানৰ বাবে ইতিমধ্যে প্ৰতিখন চাহ বাগিচাত গঠন কৰা হৈছে একোখনকৈ কমিটি। পৰ্যায়ক্ৰমে ৰাজ্যৰ 800খন চাহ বাগিচাত এই ভূমিৰ জৰীপৰ কাম সম্পূৰ্ণ হোৱাৰ পাছতে শ্ৰমিকক ভূমিৰ পট্টা প্ৰদান কৰা হ'ব। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। নজিৰবিহীন এটকাও নিদিয়াকৈ গ্ৰন্থমেলাৰ পৰা লৈ যাব পাৰিব আপোনাৰ প্ৰিয় গ্ৰন্থখনি। আজিৰ দিনটোত লখিমপুৰৰ পৰা অসমৰ বৌদ্ধিক ক্ষেত্ৰখনলৈ গ'ল এক সুকীয়া বাৰ্তা। নজিৰবিহীনভাৱে 30 সহস্ৰাধিক গ্ৰন্থ সম্ভাৰেৰে অনুষ্ঠিত হ'ল বিনামূলীয়া গ্ৰন্থমেলা। প্ৰসিদ্ধ সাহিত্যিক হোমেন বৰগোহাঁইৰ জন্মদিন উপলক্ষে আয়োজন কৰা এই গ্ৰন্থমেলাখন উৎসৰ্গা কৰা হ'ল জুবিন গাৰ্গৰ নামত।
জনহিতৈষী পুথিভঁৰালৰ উদ্যোগত নগৰৰ সমীপৰ আজাদ এলেকাৰ নৱজ্যোতি ৰংগমঞ্চত এদিনীয়াকৈ বিনামূলীয়া গ্ৰন্থমেলাখন অনুষ্ঠিত কৰা হয়। গ্ৰন্থমেলাখন উদ্বোধন কৰে জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়াই। গ্ৰন্থমেলাখন উদ্বোধন কৰি তেওঁ কয় যে এনেধৰণে বিনামূলীয়াকৈ গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ নজিৰ নাই। আজি অসমৰ সামগ্ৰিকভাৱে সমাজ জীৱনৰ বাবে এটা উল্লেখযোগ্য দিন। মূলতঃ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য কৰি এই গ্ৰন্থমেলাখন আয়োজন কৰা হৈছিল যদিও জ্যেষ্ঠসকলকো উপকৃত কৰিব এই গ্ৰন্থমেলাই। জনহিতৈষী পুথিভঁৰালৰ উদ্যোগত আৰু উদ্যোক্তা জীৱন্ত শইকীয়াৰ ঐকান্তিক প্ৰচেষ্টাত অনুষ্ঠিত হোৱা এই গ্ৰন্থমেলাখনে ছাত্ৰ ছাত্ৰীৰ গ্ৰন্থ অধ্যয়নৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিব। এতিয়াই আমি পৰৱৰ্তী খবৰটোলৈ। অসম চুক্তিৰ বিদেশী নাগৰিক বিতৰণ সম্পৰ্কীয় দফাসমূহ ৰূপায়ণৰ দাবীৰে দাখিল হোৱা ৰাজহুৱা স্বাৰ্থজনিত আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খাৰিজ। গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চুক্তিৰ বিদেশী নাগৰিক বিতৰণ সম্পৰ্কীয় দফাসমূহ কঠোৰভাৱে ৰূপায়ণ কৰিবলৈ অনুৰোধ জনাই দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন খাৰিজ কৰে। ন্যায়াধীশ মাইকেল জাথানখুমা আৰু ন্যায়াধীশ এন উন্নীকৃষ্ণন নায়াক লৈ গঠিত এখন বিচাৰপীঠে অসম চুক্তিৰ আইনী পৰিকাঠামো স্বত্বেও বিতৰণ কৰা লোকৰ সংখ্যা কম হোৱাক লৈ উদ্বেগ প্ৰকাশ কৰি অসম আন্দোলন সংগ্ৰামী মঞ্চই দাখিল কৰা আবেদন খাৰিজ কৰে। বিচাৰপীঠখনে অনুৰূপ বিষয় সম্পৰ্কীয় এটা গোচৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন হৈ থকাৰ পৰিপ্ৰেক্ষিতত আবেদনখন খাৰিজ কৰে। আবেদনখনত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অসমীয়া জনসাধাৰণৰ সাংস্কৃতিক, সামাজিক আৰু ভাষিক পৰিচয় সুৰক্ষিত কৰাত ব্যৰ্থ হোৱা বুলি দাবী কৰিছিল। আবেদনকাৰীসকলে লগতে খিলঞ্জীয়া লোকসকলৰ সুৰক্ষাৰ বাবে অসম চুক্তি আগ্ৰহেৰে ৰূপায়ণ কৰিব লাগিব বুলি মন্তব্য কৰে। আবেদনকাৰীসকলে বিশেষকৈ চিনাক্তকৰণ আৰু বিতৰণ প্ৰক্ৰিয়াৰ মেৰুদণ্ডস্বৰূপ অসম চুক্তিৰ সংশ্লিষ্ট দফাসমূহ ৰূপায়ণ কৰিবলৈ আবেদন জনাইছিল উচ্চ ন্যায়ালয়ত। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। অসম মণিপুৰ সীমান্তত 12.50 কোটি টকাৰ মূল্যৰ নিচাজাতীয় সামগ্ৰী জব্দ। মণিপুৰত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই অসম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীয়ে বিশেষ সাফল্য লাভ কৰিছে। কাছাৰ জিলা সীমান্তৱৰ্তী মণিপুৰৰ জিৰিবামত অসম ৰাইফলছ, CRP আৰু মণিপুৰৰ আৰক্ষীয়ে যুটীয়া অভিযান চলাই 50,000 ইয়াবা টেবলেট জব্দ কৰিছে। এখন টয়োটা ফৰ্চুনাৰ বাহনত তালাচী চলাই আৰক্ষীয়ে বাহনখনৰ গোপন চেম্বাৰৰ পৰা জব্দ কৰে এই টেবলেটখিনিৰ ওজন 5 কিলো 184 গ্ৰাম। জব্দ কৰা টেবলেটখিনিৰ মূল্য হৈছে 12,50 লাখ টকা বুলি সদৰি কৰিছে আৰক্ষীয়ে। ইফালে নিষিদ্ধ সামগ্ৰী সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে শিলচৰৰ ৰাণীঘাটৰ ৰাজীৱ হুছেইন মজুমদাৰ আৰু চাহাৰ আলম মজুমদাৰ নামৰ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। বৰ্তমান ধৃত লোক দুজনক জিৰিৰাম থানাত জেৰা চলাই থকা হৈছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। বাহৰেইনৰ আইৰণমেনত মুখ্যমন্ত্ৰীৰ পুত্ৰ নন্দিল বিশ্ব সাফল্য। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মাৰ সফলতা। ক্ৰীড়া ক্ষেত্ৰত এই সফলতা লাভ কৰিছে নন্দিলে। বাহৰেইনত আয়োজিত আইৰণমেনৰ প্ৰতিযোগিতাত এই সফলতা লাভ কৰিছে তেওঁ। উল্লেখ কৰা প্ৰয়োজন যে এই প্ৰতিযোগিতাত এগৰাকী প্ৰতিযোগীয়ে একেলগে দৌৰ, সাঁতোৰ আৰু চাইকেলিং একেলগে কৰিব লাগে। এই বিশেষ ক্ৰীড়াবিধত নন্দিলে বাহৰেইনত আইৰণমেন 70.3 সম্পূৰ্ণ কৰে। 1.9 কিলোমিটাৰ সাঁতোৰ, 90 কিলোমিটাৰ চাইকেল আৰু 21.1 কিলোমিটাৰ দৌৰ এই সকলোখিনি সফলতাৰে সমাপ্ত কৰে নন্দিলে। পুত্ৰৰ এই সফলতাৰ সন্দৰ্ভত সামাজিক মাধ্যমত এগৰাকী গৌৰৱী পিতৃৰ অনুভৱেৰে শীৰ্ষক এক ফেচবুক পোষ্ট ৰাজহুৱা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। শ্বহীদ স্মাৰক ক্ষেত্ৰৰ যোগেদি নতুন প্ৰজন্মই জাতিৰ হকে কাম কৰাৰ অনুপ্ৰেৰণা লাভ কৰিব, অতুল বৰাৰ মন্তব্য। 10 ডিচেম্বৰত গুৱাহাটীৰ বৰগাঁও নৱনিৰ্মিত শ্বহীদ স্মাৰক ক্ষেত্ৰত আয়োজিত কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শ্বহীদ স্মাৰক ক্ষেত্ৰ উদ্বোধন কৰিব। ঐতিহাসিক অসম আন্দোলনৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি প্ৰতি বছৰে 10 ডিচেম্বৰত এইবাৰো ৰাজ্যজুৰি শ্বহীদ দিৱস পালন কৰা হ'ব। গুৱাহাটীৰ বৰগাঁও নৱনিৰ্মিত শ্বহীদ স্মাৰক ক্ষেত্ৰত কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত হ'ব। শ্বহীদ দিৱসৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নৱনিৰ্মিত শ্বহীদ স্মাৰক ক্ষেত্ৰখন উদ্বোধন কৰিব। লগতে বিশাল পৰিৱেশত আটক-ধুনীয়াকৈ নিৰ্মাণ কৰা শ্বহীদ স্মাৰক ক্ষেত্ৰত শনিবাৰে সদল বলে উপস্থিত হয় মন্ত্ৰী অতুল বৰা। মন্ত্ৰী কেশৱ মহন্ত আৰু ৰূপেশ গোৱালৰ সৈতে শ্বহীদ স্মাৰক ক্ষেত্ৰত উপস্থিত হৈ মন্ত্ৰী অতুল বৰাই সংশ্লিষ্ট বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকতো অংশগ্ৰহণ কৰে। সিদিনা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলগীয়া ৰাইজৰ বাবে যাতায়াত, খোৱাপানী, স্বাস্থ্যসেৱা আৰু অন্যান্য অত্যাৱশ্যকীয় সুবিধাসমূহৰ সঠিক ব্যৱস্থা নিশ্চিত কৰিবলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে।
প্ৰিয় দৰ্শক, আপোনালোকে বাতৰিসমূহ চাই থাকিব, লগতে আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে প্ৰতিদিনে আপোনালোকে আমাৰ নিউজৰ ভিডিঅ'ৰ আপডেটসমূহ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পায় শেষত এটা লাইক কৰি থৈ যাব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈও নাপাহৰিব। এতিয়া জানি লওঁ আহক আজিৰ দিনটোৰ বতৰৰ বতৰা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে 8 ডিচেম্বৰ 2025 সোমবাৰ দিনটো অসমৰ বতৰ ফৰকাল আকাশৰ সৈতে ৰ'দ দিয়াৰ সম্ভাৱনা আছে। আৰু দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা হ'ব 25 ডিগ্ৰী চেলচিয়াছ আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা 12 ডিগ্ৰী চেলচিয়াছ। সূৰ্যোদয় হ'ব পুৱা 5:58 আৰু সূৰ্যাস্ত হ'ব আবেলি 4:31। এতিয়া আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। ক্লাবত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত 25 জন লোকৰ মৃত্যু, তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। গোৱাৰ এখন ৰেষ্টুৰেণ্ট কাম ক্লাবত শনিবাৰে মাজনিশা সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড। এই ঘটনাত কমেও 25 জন লোকে প্ৰাণ হেৰুৱাই, য'ৰ অধিকাংশই আছিল পৰ্যটক। অৱশ্যে অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। এই ঘটনা সংঘটিত হোৱাৰ পিছতে ক্লাবটোৰ বিৰুদ্ধে উত্থাপিত হৈছে অগ্নি সুৰক্ষাৰ নিয়ম উলংঘনৰ অভিযোগ। বিষয়টোৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তই উচিত তদন্তৰ নিৰ্দেশ দিছে। অগ্নিকাণ্ডৰ ঘটনাক লৈ সামাজিক মাধ্যমত শোক প্ৰকাশ কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। ইনষ্টাগ্ৰামত দিয়া এটা পোষ্টত ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় যে উত্তৰ গোৱাত সংঘটিত হোৱা এই মৰ্মান্তিক অগ্নিকাণ্ডৰ কাণ্ডটোৱে ইমানবোৰ বহুমূলীয়া প্ৰাণ কাহিনীৰ বাবে গভীৰভাৱে দুখিত। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ গভীৰ সমবেদনা। এই কঠিন সময়ত তেওঁলোকে শক্তি লাভ কৰক। আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছোঁ। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। 6 বছৰে এচপৰাও ইটা পৰা নাই বাবৰি মছজিদৰ প্ৰস্তাৱিত ভূমিত, এতিয়াও আঁতৰা নাই অনিশ্চয়তা। 2019 চনৰ 9 নৱেম্বৰত সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়দানে বিবাদিত এলেকাৰ ৰাম মন্দিৰ নিৰ্মাণৰ বিপৰীতে সেই ঠাইৰ পৰা 12 কিলোমিটাৰ আঁতৰত ধনীপুৰ গাঁৱত বাবৰি মছজিদৰ বাবে 5 একৰ ভূমি আবণ্টনৰ নিৰ্দেশ দিয়ে। এই নিৰ্দেশৰ ভিত্তিত 2020 চনৰ 5 আগষ্টত শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টে ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰি 2024 চনৰ 22 জানুৱাৰীত উদ্বোধন কৰে। শেহতীয়াকৈ 25 নৱেম্বৰত ধ্বজাৰোহণেৰে মন্দিৰৰ নিৰ্মাণ কাৰ্য সমাপ্ত কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। কিন্তু ইয়াৰ বিপৰীতে বাবৰি মছজিদৰ প্ৰস্তাৱিত ভূমিত আজিলৈকে এচপৰা ইটাও পৰা নাই। মছজিদ নিৰ্মাণৰ বাবে গঠিত ইণ্ডো ইছলামিক কালচাৰেল ফাউণ্ডেশ্যনে প্ৰস্তাৱিত ভূমিত মছজিদৰ লগতে এখন চিকিৎসালয়, সামূহিক পাকঘৰ আৰু পুথিভঁৰাল নিৰ্মাণৰ কথা উল্লেখ কৰি এখন নক্সাও প্ৰদৰ্শন কৰিছিল। শেহতীয়াকৈ সেই ডিজাইনো নাকচ কৰা হৈছে। উচ্চতম ন্যায়ালয়ে দিয়া 5 একৰ ভূমিতকৈ অধিক ভূমিৰ প্ৰয়োজন বুলি দাবী কৰি ভূমি অধিগ্ৰহণৰ সমস্যাৰ বাবে আগবঢ়াব পৰা নাই বুলি কয় ট্ৰাষ্টৰ বিষয়ববীয়ে। অৱশ্যে 2026 চনৰ এপ্ৰিলত নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাৰ সম্ভাৱনা আছে বুলি জনায় বিষয়ববীয়াসকলে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। সোণাগাছিত SIRৰ আতংক, ভোটাধিকাৰ থাকিবনে যৌনকৰ্মীৰ? বিশেষ ব্যাপক পুনৰীক্ষণ SIRৰ প্ৰৱৰ্তনৰ পিছতে কলকাতাৰ ৰেড লাইট এলেকা সোণাগাছিত আতংকৰ সৃষ্টি হৈছে। ৰেড লাইট এলেকা সোণাগাছিত দেহোপজীৱিনী হিচাপে কাম কৰা মহিলাসকলৰ বেছিভাগৰে নাই পূৰ্বপুৰুষৰ পৰিচয়। ইয়াৰ পিছতে যৌনকৰ্মী আৰু তেওঁলোকৰ সন্তানৰ হৈ কাম কৰা স্বেচ্ছাসেৱী সংগঠন দৰবাৰে আয়োগলৈ পত্ৰ লিখি এই ভয়াৱহ সমস্যাৰ বিষয়ে অৱগত কৰে। আয়োগে ইয়াৰ পিছতে যৌনকৰ্মীৰ নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে 9 ডিচেম্বৰত সোণাগাছিৰ এক বিশেষ শিবিৰৰ আয়োজন কৰে। দৰবাৰৰ সভানেত্ৰী বিশাখা লস্কৰে কয় যে ইতিমধ্যে নিৰ্বাচন আয়োগৰ সৈতে কথা পতা হৈছে আৰু এইসকল কৰ্মীৰ বাবে শিবিৰ আয়োজন কৰাৰ আশ্বাস দিছোঁ। তেওঁ লগতে কয় যে 2002 চনত প্ৰথমবাৰৰ বাবে দৰবাৰৰ উদ্যোগত সোণাগাছিত যৌনকৰ্মীয়ে ভোটদান কৰিছিল। ইয়াৰে কিছুমানৰ নাম ভোটাৰ তালিকাত আছে যদিও বহুতৰে নাই। ঘৰৰ পৰা ওলাই যোৱা মহিলাই যিহেতু পিতৃ মাতৃৰ নথিপত্ৰ সংগ্ৰহ কৰাটো অসম্ভৱ, সেয়েহে সকলো যৌনকৰ্মীৰ নাম SIRত অন্তৰ্ভুক্ত কৰাৰ বাবে দাবী জনায় সভানেত্ৰীগৰাকীয়ে। এতিয়া আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। প্ৰকাশ পালে ফিফা বিশ্বকাপ 2026ৰ সম্পূৰ্ণ সূচী। আমেৰিকা, মেক্সিকো আৰু কানাডাত অনুষ্ঠিত হ'ব ফিফা বিশ্বকাপৰ মেচ। মেক্সিকো আৰু দক্ষিণ আফ্ৰিকাৰ মাজত উদ্বোধনী মেচ। অৱশেষত ফিফাই বিশ্বকাপ ফুটবলৰ সময়সূচী প্ৰকাশ কৰিলে। প্ৰথমবাৰৰ বাবে 48টা দলে অংশগ্ৰহণ কৰিবলগীয়া ফুটবলৰ মহাৰণৰ সময়সূচী প্ৰকাশৰ লগে লগে অনুৰাগীৰ মাজত ব্যাপক কৌতূহলে বিৰাজ কৰিছে। শনিবাৰে ফিফাৰ সভানেত্ৰী জিয়ানি ইনফাণ্টিনোৱে আয়োজন কৰা ইভেণ্টত প্ৰকাশ পাইছে যে বৰ্তমানৰ চেম্পিয়ন লিঅনেল মেছিৰ আৰ্জেণ্টিনাই 16 জুনত কানচাছ চিটিত গ্ৰুপ জেত আলজেৰিয়াৰ বিৰুদ্ধে বিশ্বকাপৰ অভিযান আৰম্ভ কৰিব। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। বিবাহ বাতিল পলাশ মুছল আৰু স্মৃতি মান্দানাৰ। বহুচৰ্চিত পলাশ মুছল আৰু স্মৃতি মান্দানাৰ আহি পৰিছে এক ডাঙৰ খবৰ।
অৱশেষত কোনোৱে কল্পনা নকৰাৰ এক সিদ্ধান্ত গ্ৰহণ কৰিলে স্মৃতি মান্দানাই। স্মৃতি মান্দানাই নৱহে পলাশ মুছলৰ সৈতে বিয়াত। সামাজিক মাধ্যমত এই কথা পোষ্টযোগে শ্বেয়াৰ কৰিছে ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে। উল্লেখযোগ্য যে বিগত কেইবা সপ্তাহ ধৰি চলা জল্পনা কল্পনাৰ অন্ত পেলাই দুয়োটি পৰিয়ালে বিবাহ বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। পলাশ মুছল আৰু স্মৃতি মান্দানাই 23 নৱেম্বৰত বিবাহপাশত আবদ্ধ হোৱাৰ কথা আছিল। কিন্তু যি ঘটনা সংঘটিত হ'ল তাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰিলে স্মৃতি মান্দানাই। স্মৃতি মান্দানাই পোষ্টত লিখিছে যে মই স্পষ্টকৈ ক'ব বিচাৰোঁ যে আমাৰ বিবাহখন বাতিল কৰা হৈছে। এতিয়া আগবাঢ়ি যোৱাৰ সময় আহি পৰিছে। নিজৰ জীৱনত মই আগবাঢ়ি যাব বিচাৰোঁ। মই আশা কৰিছোঁ যে মই যিমান পাৰোঁ ভাৰতৰ হৈ খেলি থাকিম আৰু ট্ৰফি জয় কৰি যাম আৰু সেইটোৱে মোৰ সদায় লক্ষ্যৰ কেন্দ্ৰবিন্দু হ'ব। এনেদৰে স্মৃতি মান্দানাই এক দীঘলীয়া পোষ্টৰে সকলো কথা উল্লেখ কৰিছে। এতিয়া আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। ইণ্ডিগোৰ মুৰব্বীলৈ কাৰণ দৰ্শোৱাৰ জাননী 24 ঘণ্টাৰ ভিতৰত বিচাৰিলে উত্তৰ। শনিবাৰে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে ইণ্ডিগোৰ মুৰব্বী পিটাৰ এলবাৰ্টছ আৰু একাউণ্ট মেনেজাৰ ইচিড্ৰো পৰ্কেৰাছলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰে। বিমান পৰিবহণ সংস্থাটোৰ ময়মতাদিৰ বাবে দেশজুৰি হাজাৰ হাজাৰ যাত্ৰী আবদ্ধ হৈ পৰাত বিমান সেৱাত যি ব্যাঘাত জন্মিছে তাৰ প্ৰতি সঁহাৰি জনাবলৈ ইণ্ডিগোক 24 ঘণ্টাৰ সময়সীমা বান্ধি দিয়ে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে। বিগত 5 দিনত ইণ্ডিগোৰ কাম কাজ ব্যাহত হৈ পৰাত শ শ বিমান বাতিল আৰু পলম হোৱাৰ ফলত হাজাৰ হাজাৰ যাত্ৰী অসুবিধাৰ সন্মুখীন হৈছে। উল্লেখযোগ্য যে ভাৰতীয় বিমান পৰিবহণ খণ্ডত ইণ্ডিগো এয়াৰলাইন্সৰ বজাৰ অংশীদাৰিত্ব হৈছে 60%তকৈও অধিক। এলবাৰ্টছ আৰু পৰ্কেৰাছলৈ প্ৰেৰণ কৰা এখন জাননীত সঞ্চালকালয়ে কয় যে ব্যাপক কাৰ্যকৰী বিফলতাই পৰিকল্পনা আৰু তত্ত্বাৱধান আৰু সম্পদ ব্যৱস্থাপনাৰ ক্ষেত্ৰত যথেষ্ট ত্ৰুটি প্ৰতিফলিত কৰে। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে প্ৰতিদিনে আপোনালোকে আমাৰ নিউজৰ ভিডিঅ'ৰ আপডেটসমূহ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পায় এটা লাইক কৰি থৈ যাব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।